মুৰ্গীৰ ঠেং খাই যে ইমান মজা লাগে আজিহে গম পালো। গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। শুই উঠিয়ে চিধা বিল্ডিঙৰ ছাতৰ ওপৰত গলো। মানে মোৰ এটা অভ্যাস আছে, ৰাতিপুৱা শুই উঠি গছ গছনিবিলাক চালে মোৰ মনটো খুব ভাল লাগে। ৰবিবাৰৰ দিনটোত যদি মাংস নাখাওঁ ৰবিবাৰ যেন নালাগে। গতিকে সোনকালে দোকানত গৈ মাংস অলপ লৈ আনিলো আৰু লগত দুখন মুৰ্গীৰ ঠেঙো লৈ আনিলো। আজি এপচিকাম, ভোল, বিলাহী, আলু সকলো মিক্স কৰি বনাম ভাবিছো। কাৰণ আজি অলপ বেলেগতকৈ অলপ বেলেগকৈ মাংসটো বনাম ভাবিছো। পিছে মানুহজনীয়ে দুটা পিঠা কিনি আনিলে। পিঠাকেইটা গড়ৰ চামৰাতকৈও টান, কিন্তু মোৰো দাঁতকেইটা কম নহয়, একে কামোৰতে ভাঙি চুবাই শেষ কৰি পেলালো। চাহ কাপ খাই উঠি মাংসৰ লগত দিয়া যা যোগাৰখিনি ৰেডি কৰি ললো। তাৰ পিছতে আলুখিনি ভাজি ললো, কাৰণ আলু ভাজি যদি মাংসত দিয়া হয় মাংসৰ সোৱাদে বেলেগ হয়। লগতে মাংসখিনিও অলপ ভাজি ললো। এতিয়া প্ৰায় 1.5 ঘণ্টামান মাংসখিনি ভুনা কৰোৱাতে টাইম লগালো। ফাইনেল ৰিজাল্ট এইটো। কালাৰ দেখিছে নে? পুৰা খাও খাও লাগে দেখিলেই। ৰখিবলৈ আৰু ধৈৰ্য নহল, পেটৰ নিকনিকেইটা নাচিব ধৰিছে, গতিকে ভাতকেইটা খাই ললো। পিছে এতিয়া আমি ভাত পানী খাই এটা ঠাইলৈ যাবলৈ ওলাইছো। আমি গৈ আছো মোৰ শহুৰৰ ঘৰত। শহুৰৰ ঘৰটো প্ৰায় ওচৰতে, মাত্ৰ 3 কিলোমিটাৰমান হ'ব। মোৰ শহুৰৰ ঘৰটো এটা ধুনীয়া পৰিৱেশৰ মাজত, চাৰিওফালে কেৱল পাহাৰে পাহাৰ। দিয়ক পিছে আহিছো যেতিয়া ৰাতিৰ ভাত পানী খাইহে যাম। আপোনালোকক লগ পাম বেলেগ এটা ভিডিঅ'ত।